ধাৰাবাহিকভাৱে উচ্ছেদ চলি আছে। এতিয়া বিভিন্নজনে কৈছে যে ইউপিপিএলৰ এজন ইএমএ ইতিমধ্যে তেখেতসকলে থকালৈকে বিটিচিত উচ্ছেদ নচলে বুলি কৈছে আৰু এই কথাৰ প্ৰতিক্ৰিয়া স্বৰূপে বহুতেই কৈছে এয়া ৰাজনৈতিক ভাষণ বা বিভিন্ন প্ৰকাৰে বিভিন্নজনে বিশ্লেষণ কৰিছে। কিন্তু কোনোবাই যদি ৰাজনৈতিক স্বাৰ্থৰ কাৰণে আমাৰ ভালৰ কথা চিন্তা কৰে বা আমাৰ ভালৰ কথা কৈ পেলায় সেয়া আমি ওয়েলকাম। তেখেতৰ ৰাজনৈতিক ব্যক্তিৰ ৰাজনৈতিক কথা বতৰা থাকিবই আৰু সেই কথা বতৰাই যদি ধৰ্মীয় সংখ্যালঘু সমাজখনক সকা দিয়ে তাৰ প্ৰতি আমাৰ সমৰ্থন থাকিব আৰু সেই কামক আমি ওয়েলকাম জনাম। হয়, ইতিমধ্যে আমি যোৱা সময়ছোৱাত প্ৰমোদ বড়ো ডাঙৰীয়াই ক্ষমতালৈ অহাৰ পিছত যি উচ্ছেদৰ এক জাননীৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাৰ আমি আদি বিচাৰি গৈ দেখিছিলো যে 2019 চনৰ এটা পিআইএলৰ ভিত্তিত সেই সময়ৰ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত যেনেদৰে শপতনামা দিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া উচ্ছেদৰ জাননীবিলাক আহিল আমি হাইকোৰ্টলৈকে গ'লো। কিন্তু এটা কথা মানিব লাগিব বা আমি ক'ব লাগিব মানে বাস্তৱতাৰ লগত থিয় হৈ প্ৰকৃত কথা কোৱাটো আমাৰ স্বভাৱ আৰু সেই স্বভাৱ যদি আমাৰ নাথাকিলহেঁতেন তেনেহ'লে আমি এবিএমছৰ টাইচন গোটৰ পৰা ফালৰি কাটি অহাৰ আমাৰ প্ৰশ্নই নাছিল। গতিকে বাস্তৱতাৰ লগত যুঁজি আমি বাস্তৱতাৰ সৈতে থিয় হৈ থকাৰ এটা আমাৰ প্ৰৱণতা আছে। গতিকে যোৱা সময়ছোৱাত হাইকোৰ্টত যেতিয়া এইখন বিটিচি প্ৰশাসনে বিটিচি চৰকাৰে শপতনামা দাখিল কৰিলে সেই শপতনামাত প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে স্পষ্টকৈ কৈছে 3 জুন তাৰিখে যে 2016 চনৰ যি বিটিআৰ অঞ্চলত যিটো সাৰ্ভে চলোৱা হৈছিল সেই সাৰ্ভেটো আচলতে ভুল হৈছিল আৰু সেই সাৰ্ভেৰ আধাৰত আমি যদি উচ্ছেদ কৰিবলৈ যাওঁ তে নিশ্চিতভাৱে বিভিন্ন ধৰণৰ খিলঞ্জীয়া মানুহকে আদি কৰি বিভিন্ন পট্টা থকা মানুহ বা বিভিন্ন বৈধ নাগৰিক উচ্ছেদ হোৱাৰ সম্ভাৱনা থাকিব। সেয়ে আমি সেই সাৰ্ভেখন পুনৰাই কৰি পেলাই ইয়াৰ এটা মডেলিটি তৈয়াৰ কৰি পিছলৈ বিবেচনা কৰা হ'ব বুলি তেখেতে শপতনামা দিয়াৰ পিছত সাময়িকভাৱে এই কাম বন্ধ হৈ আছে। তো চৰকাৰৰ যদি সদিচ্ছা থাকে নিশ্চিতভাৱে ইয়াত উচ্ছেদৰ প্ৰক্ৰিয়া বন্ধ হৈ থাকিব। আচলতে কোনো এখন দেশৰ বা সেই এখন ৰাষ্ট্ৰৰ ৰজা আচলতে যদি ভাল হয় আইন বেয়া থাকিলেও ৰজা ভাল হলে মানে প্ৰজাই সেই ভাল ৰজাজনৰ আশীৰ্বাদত সুখে শান্তিয়ে সমৃদ্ধভাৱে তেওঁ জীয়াই থাকিব পাৰিব। আৰু আইন যিমানেই ঢিলা নহওক কিয় যদি প্ৰকৃততে ৰজাজন হিটলাৰ হয় আৰু ৰজাজন যদি আপোনাৰ জনতাক শোষণ কৰাৰ চেষ্টা আৰু চিন্তা থাকে নিশ্চিতভাৱে আইনেও ৰক্ষণাবেক্ষণ দিব নোৱাৰে। গতিকে আমি আহ্বান জনাইছো যে কেৱল মাত্ৰ ভোটৰ আগত নিৰ্বাচনৰ আগত আপোনালোকে যি ধৰণে কথা কৈ আছে অনাগত দিনত নিৰ্বাচনত জয়ী হৈ অহাৰ পিছত যাতে নিৰীহ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আপোনালোকে দিয়া প্ৰতিশ্ৰুতিবোৰ পাহৰি নাযায় আৰু এই বিটিচি অঞ্চলত যাতে উচ্ছেদৰ দৰে কাম নচলে এই কথা আমি আহ্বান জনাইছো। আৰু কেৱল মাত্ৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই কোৱাৰ ধৰণে যে আমি থকালৈকে বিটিচি অঞ্চলত উচ্ছেদ প্ৰক্ৰিয়া নচলে বা নহয় এই কথাতেই সীমাবদ্ধ নাথাকি ভূমিৰ প্ৰকৃত যি আখুৱা ভূমি নীতি প্ৰণয়ন কৰি ভূমিৰ ওপৰত দীৰ্ঘ এটা সমস্যা সমাধানৰ এক ৰাস্তা তৈয়াৰ কৰি প্ৰমোদ বড়োই থাকক বা কোনে আহক যিয়েই আহক যাতে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী উচ্ছেদৰ বলি হ'ব লগা নহয় সেই কাম প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি যাব বুলি আমি আশাবাদী। নিশ্চিতভাৱে বিটিচি অঞ্চলৰ বিভিন্ন বুদ্ধিজীৱী আমাৰ ৰোল সম্পৰ্কে নিশ্চিতভাৱে আমি ক'ব নোৱাৰি। আমাৰ দলৰ কেন্দ্ৰীয় সভাপতি ডাঙৰীয়া আছে বা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছে সময়ে চিন্তা চৰ্চা কৰি পেলাই ধৰ্মীয় সংখ্যালঘু ভোটখিনি যাতে কোনোপধ্যেই বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত যাতে কোনোপধ্যেই বিভাজন হৈ পেলাই ইয়াত এটা বিজেপিৰ চৰকাৰ এককভাৱে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু বিজেপিয়ে কিং মেকাৰ হ'ব নোৱাৰে। এই ক্ষেত্ৰত আমি দৃষ্টি ৰাখিম আৰু এই কামক যদি কোনোবা ধৰ্মীয় সংখ্যালঘুৰ নেতায়েও বিজেপিৰ শ্ৰুতলিপিত বা ছত্ৰছায়াত আহি পেলাই নিজকে ধৰ্মীয় সংখ্যালঘুৰ ডাঙৰ নেতা বুলি জাহিৰ কৰি পেলাই ধৰ্মীয় সংখ্যালঘু সমাজখনৰ ভিতৰত সোমাই তেখেতসকলে ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ বিভাজন ঘটাব বিচাৰে তাৰ বিৰুদ্ধে কিন্তু আমি মাৰবান্ধি থিয় হ'ম।